নমস্কাৰ, ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কমিশনাৰ অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত নতুনকৈ আছাম ছ'চাইটি ফৰ ছ'চিয়েল অডিটত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে। এই ভেকেঞ্চিনো কি হয় আপোনালোকক জনাই দিম, চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথম যদি চাওঁ তেন্তে ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত 50,000 মাহিলী প্ৰদান কৰিব। ষ্টেট অডিট এক্সপাৰ্টৰ কাৰণেও ভেকেঞ্চি খালী হৈছে। তাৰ উপৰি ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চনৰ কাৰণে যদি আপুনি MA কৰিছে তেন্তে আবেদন কৰিব পাৰিব, য'ত 30,000 টকা মাহিলী প্ৰদান কৰিব। IT স্পেচিয়েলিষ্টৰ কাৰণেও ভেকেঞ্চি খালী আছে। নেক্সট আছে একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্টৰ কাৰণে, য'ত বেচিলৰ ডিগ্ৰী কমাৰ্চ ষ্ট্ৰীম হ'লে আবেদন কৰিব পাৰিব। 20,000 টকা মাহিলী প্ৰদান কৰিব। নেক্সট আহিলে ব্লক ৰিচোৰ্চ পাৰ্চন। মিনিমাম আপোনালোকে গ্ৰেজুৱেট হ'লে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব এনি ষ্ট্ৰীমৰ পৰা। আৰু বয়সৰ সীমা আপুনি 38 বছৰলৈকে পাৰিব। মন্থলি চেলাৰী 12,000 প্লাছ দিয়ে থাকিব। আৰু ইয়াত মই ইতিমধ্যে জনাইছিলোঁ যে গ্ৰেড 3ৰ কাৰণে পষ্ট হয়, ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।